মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 1 প্ৰথম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেচন নাম্বাৰ 6ত থকা দ্য এলিফেণ্টছ নোজ মানে হৈছে কি নাক, আৰু এলিফেণ্ট মানে হৈছে কি হাতী, মানে হাতীৰ নাক। এইখন এখন ধুনীয়া গল্প হয়, ধুনীয়া ষ্টৰী হয়। এইখন আজি আমি আলোচনা কৰিম, তোমালোকে ভিডিঅ'টো মন দি শুনিবা। কিতাপৰ পেজ নাম্বাৰ হৈছে কিমান? 120। গলু ৱাজ এন এলিফেণ্ট। এলিফেণ্ট মানে হৈছে কি হাতী। গলু নামৰ এটা হাতী আছিল। হি লিভড মানে তেওঁ বাস কৰিছিল। ইন এ ফৰেষ্ট মানে হৈছে কি জংঘল, মানে এখন জংঘলত বাস কৰিছিল। নিয়াৰ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ মানে ব্ৰহ্মপুত্ৰ নদীৰ মানে কাষতে থকা এখন জংঘলত তেওঁ বাস কৰিছিল। কোনে বাস কৰিছিল? মানে গলু নামৰ হাতীটোৱে বাস কৰিছিল। ওৱান হট ছামাৰ ডে মানে এদিনাখন গৰমৰ দিনা। হি কেম মানে তেওঁ আহিছিল। টু দ্য ৰিভাৰ মানে হৈছে কি নদী, মানে নদীলৈ আহিছিল। টু ড্ৰিংক ৱাটাৰ মানে হৈছে কি পানী, মানে পানী খাবলৈ এদিন গৰমৰ দুপৰীয়া তেওঁ মানে নদীলৈ আহিছিল। দেয়াৰ লিভড এ বিগ ক্ৰকডাইল মানে হৈছে কি মানে ঘৰিয়াল, আৰু বিগ মানে হৈছে কি ডাঙৰ, মানে তাত এটা ডাঙৰ ঘৰিয়ালে বাস কৰিছিল। নেমড ক্ৰক ঘৰিয়ালটোৰ নাম কি আছিল? ঘৰিয়ালটোৰ নাম আছিল ক্ৰক। ইন দ্য ৰিভাৰ মানে নদীখনত এটা ডাঙৰ ঘৰিয়াল বাস কৰিছিল, আৰু ঘৰিয়ালটোৰ নাম আছিল কি ক্ৰক ছেড মানে ক্ৰকৱে কৈছিল। কি কৈছিল? দিছ ইজ মাই ৰিভাৰ মানে এইটো মোৰ নদী। ইউ কেন নট ড্ৰিংক মাই ৱাটাৰ মানে হৈছে কি পানী, মানে তুমি মোৰ পানী খাব নোৱাৰা। মানে ক্ৰক নামৰ ঘৰিয়ালটোৱে মানে গলু নামৰ হাতীটোক কৈছিল যে এইটো মোৰ নদী, তুমি মানে ইয়াত পানী খাব নোৱাৰা। এ ফ্ৰগ মানে হৈছে কি ভেকুলী। নেমড ভেকু অলছ' লিভড ইন দ্য ৰিভাৰ মানে ভেকু নামৰ এটা ভেকুলীও মানে সেইখন নদীতে বাস কৰিছিল। ভেকু ইউজ টু চিট অন ক্ৰকছ নোজ এণ্ড প্লে উইথ হিম মানে ভেকুৱে কি কৰিছিল? ভেকুৱে মানে ক্ৰক নামৰ ঘৰিয়ালটোৰ নাকত বহিছিল আৰু তাৰ সৈতে খেলিছিল। ওৱান আফটাৰনুন মানে হৈছে কি আবেলি, মানে এদিনাখন আবেলি। ক্ৰক ৱাজ ফাষ্ট এছলিপ মানে হৈছে মানে শুই পৰিছিল, মানে ক্ৰকৱে সোনকালে শুই পৰিছিল। অন দ্য বেংক অৱ দ্য ৰিভাৰ মানে নদীৰ পাৰত, মানে এদিনাখন আবেলি ক্ৰকৱে সোনকালে নদীৰ পাৰত শুই পৰিছিল। গলু নামৰ হাতীটোৱে ভাবিছিল ডেট যে হি কেন ড্ৰিংক ৱাটাৰ ফ্ৰম দ্য ৰিভাৰ মানে গলু নামৰ হাতীটোৱে ভাবিছিল যে এতিয়া মই মানে নদীৰ পানী খাব পাৰোঁ। ছ' হি ৱেণ্ট টু দ্য ৰিভাৰ সেইকাৰণে তেওঁ নদীলৈ গৈছিল। এণ্ড বিগান আৰু আৰম্ভ কৰিছিল। টু ড্ৰিংক ৱাটাৰ মানে পানী খোৱা আৰম্ভ কৰিছিল। দ্য নটি মানে হৈছে কি মানে দুষ্ট, ফ্ৰগ মানে হৈছে কি ভেকুলী, মানে দুষ্ট ভেকু জাম্পড আউট অৱ দ্য ৰিভাৰ মানে দুষ্ট ভেকুৱে মানে নদীৰ পৰা জঁপিয়াই মানে ওলাই আহিছিল। এণ্ড ছেট আৰু বহিছিল। অন ক্ৰকছ নোজ মানে হৈছে কি নাক, মানে ভেকু নামৰ দুষ্ট ভেকুলীটোৱে মানে নদীৰ পৰা জঁপিয়াই ওলাইছিল আৰু মানে ক্ৰক নামৰ ঘৰিয়ালটোৰ নাকত বহিছিল। কক ওক আপ মানে ক্ৰকৱে সাৰ পাইছিল।
কোকো নামৰ ঘৰিয়ালটোৱে সাৰ পাইছিল এণ্ড চ আৰু দেখা পাইছিল গলু মানে গলু নামৰ হাতীটোক দেখা পাইছিল হি ছেড মানে তেওঁ কৈছিল মানে কোকো নামৰ ঘৰিয়ালটোৱে কৈছিল আই ৱাৰ্নড ইউ মানে মই তোমাক ৱাৰ্ণিং দিছিলোঁ মানে মই তোমাক সাৱধান কৰিছিলোঁ নট টু ড্ৰিংক ৱাটাৰ মানে পানী নাখাবলৈ মই তোমাক মানে আগতে সাৱধান কৰি দিছিলোঁ হি কট গলুজ নোজ হি কট মানে তেওঁ ধৰিছিল গলুজ নোজ মানে গলুৰ নাকটো ধৰিছিল এণ্ড বিগান আৰু আৰম্ভ কৰিছিল টু পুল হিম ইনটু দ্য ৰিভাৰ মানে গলুৰ নাকটো ধৰি নদীৰ ফালে টনা আৰম্ভ কৰিছিল গলু ট্ৰাইড মানে গলুৱে চেষ্টা কৰিছিল টু পুল বেক মানে পিছফালে মানে টানিবলৈ চেষ্টা কৰিছিল হি প্লিডেড মানে তেওঁ অনুৰোধ কৰিছিল মানে গলু নামৰ হাতীটোৱে অনুৰোধ কৰিছিল প্লিজ লেট মি গ' মানে অনুগ্ৰহ কৰি মোক যাবলৈ দিয়া ইউ আৰ হাৰ্টিং মাই নোজ মানে তুমি মোৰ নাকত আঘাত কৰি আছা হাৰ্টিং মানে হৈছে কি মানে আঘাত কৰা ইন দ্য টাগ অফ ৱাৰ বিটুইন ক্ৰকো এণ্ড গলু মানে ক্ৰকো আৰু গলুৰ মাজত যে টনাটনি হৈছিল টনা আজৰা হৈছিল গলু দ্য এলিফেণ্টছ নোজ মানে গলু নামৰ হাতীৰ নাকটো বিকাম মানে হৈ পৰিছিল লং লং মানে দীঘল মানে ক্ৰকো আৰু গলুৰ মাজত যে মানে টনাটনি হৈছিল এইটোৱে গলু নামৰ হাতীটোৰ নাকটো মানে দীঘল হৈ পৰিছিল দাস এণ্ড এলিফেণ্টছ লং নোজ কেম টু বি ন'ন এজ এ ট্ৰাংক ট্ৰাংক মানে হৈছে কি সুৰ মানে এইদৰে হাতীৰ দীঘল নাকটোক মানে সুৰ নামেৰে জনাজাত হৈ পৰিছিল এতিয়া তোমালোকে এই প্ৰশ্নৰ উত্তৰবোৰ মুখে মুখে দিব লাগিব প্ৰথমে নাম্বাৰ 1 হোৱাট ইজ দ্য নেম অফ দ্য এলিফেণ্ট এলিফেণ্ট মানে হৈছে কি হাতী মানে হাতীটোৰ নাম কি হাতীটোৰ নাম কি আছিল গলু তোমালোকে ক'বা যে দ্য নেম অফ দ্য এলিফেণ্ট ইজ গলু মানে হাতীটোৰ নাম কি আছিল গলু তাৰপিছত নাম্বাৰ 2 হোৱাই ৱাজ ভেকু কল্ড দ্য নটি ফ্ৰগ ফ্ৰগ মানে হৈছে কি ভেকুলী আৰু নটি মানে হৈছে কি দুষ্ট মানে ভেকু কিয় দুষ্ট ভেকুলী বুলি কোৱা হৈছিল তোমালোকে ক'বা যে ভেকু ৱাজ কল্ড দ্য নটি ফ্ৰগ বিকজ ভেকু sat on ক্ৰক'ছ নোজ এণ্ড প্লে উইথ হিম মানে ভেকুক মানে দুষ্ট ভেকুলী বুলি কোৱা হৈছিল কাৰণ ভেকুৱে কি কৰিছিল মানে ক্ৰক'ৰ মানে নাকত বহিছিল আৰু তাৰ সৈতে খেলিছিল তাৰপিছত নাম্বাৰ 3 হু sat on the crocodile's nose ঘৰিয়ালৰ নাকত কোনে বহিছিল তোমালোকে ক'বা যে ভেকু sat on the crocodile's nose মানে ভেকুৱে ক্ৰক'ডাইলৰ নাকত বহিছিল তাৰপিছত নাম্বাৰ 4 হোৱাট ইজ দ্য নেম অফ দ্য ফ্ৰগ ফ্ৰগ মানে হৈছে কি ভেকুলী মানে ভেকুলীটোৰ নাম কি তোমালোকে ক'বা যে দ্য নেম অফ দ্য ফ্ৰগ ইজ ভেকু মানে ভেকুলীটোৰ নাম কি আছিল যে ভেকু তাৰপিছত নাম্বাৰ 5 হোৱাই ডিড ক্ৰকো পুল গলুজ নোজ মানে ক্ৰকোৱে গলুৰ নাকটো ধৰি কিয় টানিছিল তোমালোকে ক'বা যে ক্ৰকো পুলড গলুজ নোজ মানে ক্ৰকোৱে মানে গলুৰ নাকটো ধৰি টানিছিল বিকজ গলু ৱেণ্ট টু দ্য ৰিভাৰ টু ড্ৰিংক ৱাটাৰ কাৰণ গলুৱে মানে নদীলৈ পানী খাবলৈ গৈছিল তাৰপিছত নাম্বাৰ 17
ৰিড ৰিড মানে হৈছে কি পঢ়া এইটো হৈছে কি এণ্ড এ এন টি কি হয় এণ্ড এণ্ড মানে হৈছে কি পঢ়ুৱা তাৰপিছত এইটো হৈছে বেট বি এ টি কি হ'ল বেট তাৰপিছত এইটো হৈছে কি কেট চি এ টি কি হ'ল কেট ডগ ডি অ' জি কি হ'ল ডগ এগ ই ডাবল জি কি হ'ল এগ তাৰপিছত এইটো হৈছে ফেন এফ এ এন কি হ'ল ফেন এইটো হৈছে হেন এইচ ই এন কি হ'ল হেন হেন মানে হৈছে কি মানে মাইকী কুকুৰা তাৰপিছত নাম্বাৰ 18 ৰিড ৰিড মানে হৈছে কি পঢ়া এ বিগ ক্ৰকডাইল ক্ৰকডাইল মানে হৈছে কি মানে ঘৰিয়াল এইটো হৈছে কি ক্ৰকডাইল আৰু বিগ মানে হৈছে কি ডাঙৰ মানে এটা ডাঙৰ ঘৰিয়াল এ স্মল ক্ৰকডাইল মানে এটা সৰু মানে ঘৰিয়াল এইটো হৈছে বিগ ক্ৰকডাইল আৰু এইটো হৈছে মানে স্মল ক্ৰকডাইল এ বিগ এলিফেণ্ট বিগ মানে হৈছে কি ডাঙৰ আৰু এলিফেণ্ট মানে হৈছে কি হাতী মানে এটা ডাঙৰ হাতী এ স্মল এলিফেণ্ট মানে এটা সৰু হাতী স্মল মানে হৈছে কি সৰু এইটো হৈছে বিগ এলিফেণ্ট আৰু এইটো হৈছে স্মল এলিফেণ্ট বিগ স্মল এ বিগ ফ্ৰগ ফ্ৰগ মানে হৈছে কি এইটো হৈছে ফ্ৰগ এটা ডাঙৰ ভেকুলী এ স্মল ফ্ৰগ মানে এটা সৰু ভেকুলী এইটো হৈছে বিগ ফ্ৰগ আৰু এইটো হৈছে স্মল ফ্ৰগ তাৰপিছত নাম্বাৰ 19 ৰাইট দ্য মিচিং লেটাৰ্ছ অফ দ্য এলফাবেট এইটো হৈছে ডাঙৰ হাতৰ এ এইটো হৈছে সৰু হাতৰ এ এইটো হৈছে ডাঙৰ হাতৰ বি আৰু এইটো হৈছে কি সৰু হাতৰ বি ইয়াত হ'ব ডাঙৰ হাতৰ চি আৰু ইয়াত হ'ব সৰু হাতৰ চি তোমালোকে এনেকৈ এইবোৰ লিখিবা এইটো হৈছে কি জ এইটো হৈছে মগ আৰু এইটো হৈছে কি কাইট এইটো হৈছে কি বি ফৰ কি হয় বল এম ফৰ মেংগো জেড ফৰ জেব্ৰা তাৰপিছত নাম্বাৰ 22 মানে তোমালোকে এইবিলাক লেটাৰেৰে এইবিলাক আখৰেৰে মানে শব্দ বনাব লাগিব এইটো হৈছে কি লেম্প এই যে আৰ তাৰপিছত ইউ আৰু হৈছে এন কি হ'ল ৰান তাৰপিছত এইটো হৈছে কি ছান ছান মানে হৈছে কি বেলি এছ ইউ এন কি হ'ল ছান এইটো হৈছে নোজ মানে নাক এইটো হৈছে ট্ৰি মানে হৈছে কি গছ এইটো হৈছে ৰেট মানে হৈছে কি এন্দুৰ 24 ৰাইট লেটাৰ্ছ ইন দ্য বক্সেছ টু মেক ৱাৰ্ডছ মানে তোমালোকে এই খালী ঠাইত এই বাকচবিলাকত মানে লেটাৰ মানে আখৰ লিখিব লাগিব চি এ ইয়াত কি হ'ব টি কি হ'ল কেট মানে হৈছে কি মেকুৰী এইটো হৈছে কেট তাৰপিছত চি অ' ইয়াত কি হ'ব ডব্লু চি অ' ডব্লু কি হ'ল কাউ মানে হৈছে কি মানে গাই গৰু ডব্লু এ ডাবল এল কি হ'ল ৱাল এল আই ইয়াত হ'ব অ' এল আই অ' এন কি হ'ল লায়ন মানে হৈছে কি মানে সিংহ তাৰপিছত এক্স আৰ এ ইয়াত কি হ'ব ৱাই মানে এক্স আৰ এ ৱাই কি হয় এক্সৰে এইখন হৈছে কি এক্সৰে ৱাই এ কে কি হ'ল য়াক মানে হৈছে কি য়াক হৈছে এটা জন্তু কে আই টি ইয়াত কি হ'ব ই কি হ'ল কাইট এইখন হৈছে কাইট তাৰপিছত ই ডাবল জি কি হয় এগ মানে হৈছে কি কণী জি অ' ইয়াত হ'ব এ জি অ' এ
টি কি হ'ল গোট গোট মানে হৈছে কি মানে ছাগলী তাৰপিছত এ এন টি কি হ'ল এণ্ট এণ্ট মানে হৈছে কি এইটো হৈছে এণ্ট মানে পৰুৱা